মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি কোষৰ প্ৰথমটো বৈশিষ্ট্যৰ বিষয়ে ডিটেইলছ আলোচনা কৰিছোঁ হেতু কি আছিল তোমালোকে জানা হেয়া আছিল 1 নম্বৰ কোষ প্ৰৰহ কি আছিল কোষ প্ৰৰহ লিখা নাই কোষ প্ৰৰহৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিম কোষ কেন্দ্ৰৰ বিষয়ে আলোচনা কৰিম আমি এতিয়া কোষ কেন্দ্ৰ বুলিলে কি বুজা হয়নে তাৰ আগতে তোমালোকে এই ফটোটো অলপ দেখাই দিছোঁ এইটো তোমালোকে চাবা এইটো হল কি আমাৰ কোষ কেন্দ্ৰ তেনেহ'লে কোষ কেন্দ্ৰ ৰিলেটেড তোমালোকৰ কি হ'ব প্ৰশ্ন সোধা হ'ব নাম্বাৰ 1 কি প্ৰশ্ন কোষ কেন্দ্ৰ কাক বোলে তোমালোকে ডিফাইন এনেকৈ কৰিবা যে কোষৰ প্ৰায় মধ্যৱৰ্তী স্থানত থকা ডাঠ ৰঙৰ গোলাকাৰ অংশটোকে আমি কি বুলি কওঁ কোষ কেন্দ্ৰ গ'ল কোষ কেন্দ্ৰৰ ডেফিনিশ্যন এতিয়া তোমালোকে চাবা এইটো এনেকৈ ডাঠ ৰঙৰ গোলাকাৰ এটা অংশ এই গতিটো এইটো হ'ল কি আমাৰ কোষ কেন্দ্ৰ এতিয়া কোষ কেন্দ্ৰৰ চাৰিওফালে তোমালোকে এটা বস্তু লক্ষ্য কৰিছে নহয় এই এইটো এটা বেৰ মানে দ্বিতৰপযুক্ত আৱৰণ তেনেহ'লে কোষ কেন্দ্ৰৰ চাৰিওফালে থকা দ্বিতৰপযুক্ত আৱৰণীখনকে কোষ কেন্দ্ৰ আৱৰণ বুলি কোৱা হয় কোষ কেন্দ্ৰ আৱৰণখনৰ বৈশিষ্ট্য কি তোমালোকক যদি সোধা হয় তোমালোকে ক'বা যে কোষ কেন্দ্ৰ আৱৰণখনৰ মাজে কিছুমান ছিদ্ৰ থাকে এইবিলাক ছিদ্ৰ মানে এই ছিদ্ৰ তেনেহ'লে কোষ কেন্দ্ৰ আৱৰণখনৰ মাজে থকা ছিদ্ৰবিলাকৰ কাম কি তোমালোকে লিখিবা যে কোষ কেন্দ্ৰৰ কাৰণে প্ৰয়োজনীয় দ্ৰব্যসমূহ মানে কোষ প্ৰৰহৰ পৰা এই ছিদ্ৰইদি আহে আৰু কোষ কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় দ্ৰব্য কোষ প্ৰৰহলৈ এই ছিদ্ৰৰ মাজেদি যায় গ'ল এতিয়া নেক্সট কথাটো আহি গ'ল কি আমাৰ তেনেহ'লে কোষ কেন্দ্ৰ তোমালোকে গমেই পালা এইটো তাৰপিছত আমাৰ কোষ কেন্দ্ৰ এটাৰ ভিতৰতনো কি পদাৰ্থ থাকে হয় চা কি অংগাণু বা কি বস্তু থাকে তোমালোকে চাবা নিশ্চয় তোমালোকে এইখিনি লক্ষ্য কৰিছা হয়তো যে কোষ কেন্দ্ৰৰ ভিতৰত এইটো এটা ডাঠ ৰঙৰ আৰু এটা গোলাকাৰ অংশ হয় এই গোলাকাৰ অংশটোক আমি কি বুলি কওঁ নিউক্লিওলাছ বা উপকোষ কেন্দ্ৰ কোষ কেন্দ্ৰৰ ভিতৰতো আৰু এটা কেন্দ্ৰ যাক আমি উপকোষ কেন্দ্ৰ বুলি কওঁ তদুপৰি ইয়াত হয়তো কি জালিকা সদৃশ কিছুমান পদাৰ্থ থাকে এই পদাৰ্থবিলাকক কি বুলি কোৱা হয় ক্ৰোমেটিন এই ক্ৰোমেটিনবিলাক সাধাৰণতে অকোৱা জালিকা হিচাপে থাকে যেতিয়া কোষ কেন্দ্ৰটো যেতিয়া আমাৰ বিভাজিত হয় অৰ্থাৎ গোটেই কোষটো যেতিয়া বিভাজিত হয় তেতিয়া হয় কি এই ক্ৰোমেটিনবিলাক আমাৰ পুৰা একদম জোৰা লাগে কি লাগে জোৰা লাগে এই জোৰা লগা পদাৰ্থবিলাক কি ক্ৰোমেটিনবিলাক যেতিয়া জোৰা লাগি সজ্জিত হয় তেতিয়া আমি তাক কি বুলি কওঁ ক্ৰোমোজম আচ্ছা এতিয়া আমাৰ কথা আহিল এই ক্ৰোমোজমনো কিহেৰে গঠিত মানে ক্ৰোমোজম আমাৰ দুই ধৰণৰ পদাৰ্থৰ দ্বাৰা গঠিত এক নম্বৰ হৈছে DNA অণুৰ দ্বাৰা গঠিত আৰু দুই নম্বৰ হ'ল কি প্ৰ'টিন অণুৰ দ্বাৰা গঠিত তেনেহ'লে গম পালা যে DNA আমাৰ দুই ধৰণৰ পদাৰ্থৰ দ্বাৰা গঠিত অণুৰ দ্বাৰা গঠিত DNA আৰু প্ৰ'টিনটো তোমালোকে গম পোৱা ইয়াৰ বিষয়ে ডিছকাছ কৰা আমাৰ দৰকাৰ নাই কিন্তু আমাৰ খুব দৰকাৰ হ'ল DNA ৰ বিষয়ে ডিছকাছ কৰাটো এই যে চা তোমালোকে এইখিনিতে এটা বস্তু লক্ষ্য কৰিছা এই যে ক্ৰোমেটিনবিলাক যেতিয়া আমাৰ সজ্জিত হয় এনেকা ৰূপ লয় তেতিয়া আমি তাক ক্ৰোমোজম বুলি কওঁ হয় ক্ৰোমোজমবিলাক এনেকা হয় আচ্ছা ক্ৰোমোজমৰ যদি আমি এটা অণু লওঁ হয় তাতে আমি পাম DNA এই চোৱা তোমালোকে ইয়াত কি আছে DNA এই ইয়াত সৰু এটা অংশ ল'লা তাতে আমি পাম DNA আকৌ DNA যদি আমি আকৌ ভাঙি টুকুৰা কৰোঁ তেনেহ'লে কিছুমান একক পাম হয় সেই এককবিলাকক কোৱা হয় জিন কি বুলি কয় জিন তেনেহ'লে এইবাৰ আমাৰ কোশ্চেন আহিল জিন বুলিলে কি বুজা তোমালোকে লিখিবা DNA ৰ কাৰ্যকৰী একক
নতুবা তোমালোকক সোধা হ'ব যে ডিএনএৰ কাৰ্যকৰী একক কি জিন হয়নে আকৌ নেক্সট কোৱেশ্চন জিন বুলিলে কি বুজা জিনৰ কাম কি তোমালোকে ক'বা যে ই বংশগতিৰ চৰিত্ৰ বহন কৰে হয়নে এইখিনি তোমালোকক স্পষ্ট কৈছোঁ চৰিত্ৰ বহন কৰা মানে কি পিতৃৰ লক্ষণবিলাক চৰিত্ৰবিলাক সতি সন্ততিলৈ কঢ়িয়াই লৈ যায় কোনে জিনে হয়নে গ'ল এতিয়া তোমালোকে গম পাইছা যে আমাৰ জিনবিলাক থাকে ডিএনএ থাকে ক্ৰম'জমত আকৌ থাকে কোষ কেন্দ্ৰত ক্লিয়াৰ বাস এতিয়া তোমালোকক আৰু এটা কোৱেশ্চন ইয়াত সোধা হয় যে ডিএনএৰ সম্পূৰ্ণ নামটো কি তোমালোকে লিখিবা ডি ফৰ ডাইঅক্সি লিখা নিলিখো আচ্ছা ডাইঅক্সি ৰিব ডি ফৰ ডাইঅক্সি ৰিব এন ফৰ নিউক্লিক এ ফৰ এচিড মানে ডিএনএ ডাইঅক্সি ৰিব নিউক্লিক এচিড ই কিন্তু অনুৰূপে থাকে মানে খুব জটিল অণু হয় আচ্ছা গ'ল এতিয়া তোমালোকৰ এই যিখিনি মই ডিসকাস কৰিলোঁ এইখিনি হ'ল এটা আমাৰ সুসংগবদ্ধ কোষৰ ক্ষেত্ৰত অৰ্থাৎ উচ্চ স্তৰৰ জীৱৰ কোষৰ ক্ষেত্ৰত হয়নে কিন্তু নিম্ন স্তৰৰ জীৱৰ ক্ষেত্ৰত ইয়াত এই কোষ কেন্দ্ৰৰ পৰিৱৰ্তে হয়নে তাত কিছুমান অস্পষ্ট নিউক্লিক এচিড থাকে অস্পষ্ট নিউক্লিক এচিড থাকে এইবিলাকক আমি কওঁ তেতিয়া নিউক্লিওটাইড কি বুলি কওঁ নিউক্লিওটাইড তেনেহলে আমাৰ নিম্ন স্তৰৰ জীৱবিলাকৰ দেহকোষত সুস্পষ্ট কোষ কেন্দ্ৰ নাথাকে মানে এনেকা কোষক আমি প্ৰকক কেন্দ্ৰীয় কোষ বুলি কওঁ এই সুস্পষ্ট কোষ কেন্দ্ৰ ঠাইত কি থাকে নিউক্লিওটাইড মানে নিউক্লিয় এচিড থাকে যাক আমি নিউক্লিওটাইড বুলি কওঁ নিউক্লিওটাইডৰ কাম কি তোমালোকে গম পাইছা যে যিদৰে কোষ কেন্দ্ৰটো গোটেই কোষৰ কাৰ্য কি কৰে নিয়ন্ত্ৰণ কৰে ঠিক তেনেকৈ আমাৰ নিউক্লিওটাইড গোটেই প্ৰকক কেন্দ্ৰীয় কোষটোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে এইখিনিতে আকৌ এবাৰ ইম্পৰ্টেণ্ট কথা তোমালোকক সোধা হ'ব কোৱেশ্চন সোধা হ'ব নাম্বাৰ 1 কোৱেশ্চন কি যে প্ৰকক কেন্দ্ৰীয় কোষ বোলে যে যিবিলাক কোষৰ সুস্পষ্ট কোষ কেন্দ্ৰ নাথাকে তেনেকা কোষক প্ৰকক কেন্দ্ৰীয় বুলি কোৱা হয় যেনেকা তোমালোকৰ কিছুমান বেক্টেৰিয়াৰ কোষ হয়নে ভাইৰাছৰ কোষ এইবিলাক হ'ল কি আমাৰ প্ৰকক কেন্দ্ৰীয় কোষ মানে নিম্ন স্তৰৰ প্ৰাণী বা উদ্ভিদৰ ক্ষেত্ৰত প্ৰকক কেন্দ্ৰীয় কোষবিলাক দেখিবলৈ পোৱা যায় তাৰপিছত আহিল তোমালোকৰ নাম্বাৰ 2 সংকোষ কেন্দ্ৰীয় কোষ যিবিলাক কোষৰ কেন্দ্ৰ সুস্পষ্ট যেটা তোমালোকৰ ছবিত মই দেখাইছো তেনেকা কোষ কি কোষক আমি সংকোষ কেন্দ্ৰীয় কোষ বুলি কওঁ আকৌ যদি তোমালোকে বহলাই ক'ব খোজা আচ্ছা বহলাই আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম মানে সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকক কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য এটা খুবেই পৰীক্ষাত সোধা হয় তোমালোকক মই নেক্সট ভিডিঅ'ত ডিসকাস কৰিম হয়তো ইতিমধ্যে তোমালোকে গমে পাইছা মই কি ক'ব বিচাৰিছো আকৌ এবাৰ শৰ্টকাট থ্ৰুতে কৈ দিছো নাম্বাৰ 1 কৈছো যে আমি ডিসকাস কৰিছো আজি কোষৰ বৈশিষ্ট্যৰ 2 নম্বৰ পইণ্টটো হে আছিল কোষ কেন্দ্ৰ হয়নে কোষ কেন্দ্ৰ কি লিখিছো কোষ কেন্দ্ৰ হয়নে তেনেহলে কোষ কেন্দ্ৰত দুতৰিপৰীয়া এটা আৱৰণ থাকে হয়নে এই আৱৰণটো কি কেন্দ্ৰ আৱৰণ বুলি কোৱা হয় কেন্দ্ৰ আৱৰণৰ ভিতৰত আমাৰ কি থাকে জালিকা সদৃশ কিছুমান পদাৰ্থ যাক আমি ক্ৰোমেটিন বুলি কওঁ তাৰপিছত আকৌ এটা যে গোলাকৃতিৰ এটা অংশ থাকে উপকোষ কেন্দ্ৰ বা ইয়াক নিউক্লিওলাছ বুলি কোৱা হয় আচ্ছা তাৰপিছত এই ক্ৰোমেটিন বিলাক যেতিয়া কোষ বিভাজন হয় তেতিয়া হিহঁতে সজ্জিত হোৱাৰ লগে লগে ইহঁতৰ নাম হৈ যায় ক্ৰম'জমত থাকে আমাৰ ডিএনএ থাকে আমাৰ জিন জিয়ে চৰিত্ৰ মানে মা দেউতাৰ চৰিত্ৰ সতি সন্ততিলৈ লৈ যায় ফৰ এক্সাম্পল কাৰোবাৰ মা দেউতাৰ প্ৰতি হ্যান্ডসাম আৰু ধুনীয়া থাকে তেনে ল'ৰা ছোৱালী হ্যান্ডসাম আৰু ধুনীয়া হোৱাৰ সম্ভাৱনা খুবেই বেছি গতিকে এই হল আমাৰ বংশগতিৰ চৰিত্ৰবাহক কোন জিন মানে ডিএনএ বুলি ক'লে হ'ল তাৰ ডিএনএতে থাকে আমাৰ জিন আচ্ছা গ'ল তাৰপিছত আমি ডিসকাস কৰিছো কিছুমান কোষৰ কোষ কেন্দ্ৰটো সুস্পষ্ট প্ৰকক কেন্দ্ৰীয় কোষ কিছু সুস্পষ্ট নহয় এয়া হ'ল প্ৰকক কেন্দ্ৰীয় কোষ আৰু কিছুমান কোষৰ
কোষ কেন্দ্ৰটো সুস্পষ্ট যাক সংকক কেন্দ্ৰীয় কোষ বুলি কোৱা হয় আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা তোমালোকে প্লিজ থ্যাংক ইউ